নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ আম আদমি পাৰ্টিৰ জ্যেষ্ঠ মুখপাত্ৰই আজি ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে, যিটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। গতিকে বাইদেউসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বাইদেউসকল, বলক আমি আগবাঢ়ি যাওঁ। তেওঁলোকে কৈছে যে আমাক চৰকাৰী অনুষ্ঠানবিলাকত নিজৰ বাছ ভাড়া খৰচ কৰি আমাক যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰিছে। আজি অকণমান কেইটামান তেওঁলোকে মাননি পায়, সেইটো দৰমহা বুলিও ক'ব নোৱাৰি। এই মাননিখিনিৰ ওপৰত ভিত্তি কৰি তেওঁলোকক কি কৰে যে আজি যদি প্ৰধানমন্ত্ৰী আহিছে, প্ৰধানমন্ত্ৰী সভালৈ তেওঁলোকক পঠিয়াই দিছে। কাইলৈ যদি গৃহমন্ত্ৰী আহিছে, গৃহমন্ত্ৰী সভালৈ তেওঁলোকক পঠিয়াই দিছে, তাত তেওঁলোকক কাম কৰিবলৈ দিছে। কিন্তু তেওঁলোকে যে গৈছে, কাৰ পইচাৰে গৈছে? তেওঁলোকে সেই যে অকণমান মাননি পায় কেইটামান টকা, সেই টকাৰ পৰাই তেওঁলোকে বাছৰ ভাড়া দি তেওঁলোক যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি অনুনয় বিনয় কৰি হিয়া ঢাকুৰি কান্দিও কিন্তু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিন্তু তেওঁলোকে মন গলাব পৰা নাই। তেওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সেই চচলৰ প্ৰতিবাদস্থলীলৈ তেওঁলোকে কিন্তু আনিব পৰা নাই। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল মহিলাসকলক নিৰ্বাচনী চমক, নিৰ্বাচনী প্ৰচাৰ আৰু নিৰ্বাচনৰ আহিলা হিচাপে সদায় ব্যৱহাৰ কৰি আহিছে, আৰু এই কথা স্পষ্ট হৈছে। গতিকে আজি আম আদমি পাৰ্টীয়ে আমি সদায় দাবী কৰি আহিছোঁ যে মহিলাসকলক যি ধৰণে আজি নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে, যি ধৰণে স্বাৱলম্বী কৰিব লাগে, সাৱলীকৰণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আঁচনি দি যি ধৰণে মহিলাসকলক উলিয়াই আনিব লাগে, সেই ধৰণে কিন্তু আনিব পৰা নাই। আমি দাবী কৰিছোঁ অসম চৰকাৰক, মুখ্যমন্ত্ৰী মহোদয়ক দাবী কৰিছোঁ যে আপোনালোকে কেৱল ৰাজনৈতিক চমক সৃষ্টিৰ কাৰণে, কেৱল নিৰ্বাচনী প্ৰচাৰৰ কাৰণে আপোনালোকে ভোটৰ কাৰণে মহিলাসকলক ব্যৱহাৰ কৰি নাথাকিব। এই কথা আমি এই মঞ্চৰ পৰাই সকীয়াই দিছোঁ। আৰু যদি এনেকুৱা ধৰণে মহিলাসকলক যদি আপোনালোকে ব্যৱহাৰ কৰে, এই ধৰণে যদি আপোনালোকে মহিলাসকলক সুৰক্ষা দিব নোৱাৰে, আজি ধৰ্ষণৰ ঘটনাৰ ক্ষেত্ৰতে আপোনালোকে চাওক, আজি বিভিন্ন সময়ত বিভিন্ন স্থানত মহিলাসকলক বলাৎকাৰ কৰা হৈছে, নিৰ্যাতন কৰা হৈছে, কিন্তু সেই ক্ষেত্ৰত আজি অসম চৰকাৰে ব্যৰ্থ হৈছে। তেওঁলোকে অসমৰ মহিলাক সুৰক্ষা প্ৰদান কৰিব পৰা নাই। এতিয়া চাব আপোনালোকে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি অসম ভ্ৰমণলৈ আহিছে। আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এই সংবাদমেলৰ যোগেৰে প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ, প্ৰধানমন্ত্ৰী মহোদয়, আপুনি মহিলাৰ নিৰাপত্তাৰ কথা কয়, মহিলাৰ সুৰক্ষাৰ কথা কয়, বেটি বাচাও বেটি পঢ়াও বুলি কয়, কিন্তু আজি আপুনি মণিপুৰলৈ গৈছেনে? আপোনাৰ মণিপুৰলৈ যাবলৈ সাহস হ'বনে? আজি মহিলাৰ আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাখনে এই প্ৰশ্ন আমি কৰিবলৈ বিচাৰিছোঁ। গতিকে আজি এই সংবাদমেলৰ যোগেৰে আমি প্ৰতিটো প্ৰশ্নই অসম চৰকাৰলৈ ঠেলি দিব বিচাৰিছোঁ, আৰু অসম চৰকাৰৰ পৰা আমি উত্তৰ বিচাৰিছোঁ যে মহিলাৰ সাৱলীকৰণৰ নামত, মহিলাৰ উত্তৰণৰ নামত মাত্ৰ কিছু সংখ্যক মহিলাক তেওঁলোকে লাখপতি কৰিব, আৰু বাকী মহিলাসকল কি সদায় তেওঁলোকে আন্দোলন কৰিব লাগিব, প্ৰতিবাদ কৰিব লাগিব আৰু চিঞৰিব লাগিব। এইটোৱে আমাৰ অসমৰ মহিলাসকলৰ অধিকাৰ নেকি? আমাৰ অসমৰ মহিলাসকলে তেওঁলোকে বিচৰা বস্তু নাপাব নেকি? মুখ্যমন্ত্ৰী মহোদয়, এই প্ৰশ্নৰ উত্তৰ আপুনি অতি সোনকালে দিব বুলি আমি আশাবাদী। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।